অসাধ্য সাধন পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ তাঁতশালত ধৰ্মগ্ৰন্থ বৈ উলিওৱাৰ পঞ্চমটো প্ৰয়াস সম্পন্ন। হেমপ্ৰভা চুতীয়াই বৈ উলিয়ালে গুণমালা। মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া নিবাসী আদৰ্শৱান শিপিনী হেমপ্ৰভা চুতীয়া এগৰাকী বিশিষ্ট শিপিনীৰূপে হেমপ্ৰভা চুতীয়া আজি দেশজুৰি খ্যাত। এইবাৰ হেমপ্ৰভা চুতীয়াই যেন কৰিলে অসাধ্য সাধন। এইবাৰ তাঁতশালত ইংৰাজী ভাষাত বৈ উলিয়ালে গুণমালা। এৰী সূতাত বাঁহৰ কাঠি বানি আৰু সেউজীয়া সূতাৰ আখৰেৰে বৈ উলিয়ালে গুণমালা ভাগি। 2022 চনৰ 4 ফেব্ৰুৱাৰীত তাঁতশালত আৰম্ভ কৰা প্ৰায় 230 ফুট দৈৰ্ঘ্যৰ গুণমালা ভাগি 1 ডিচেম্বৰত সম্পূৰ্ণ হৈ উঠে। 8 ডিচেম্বৰত বস্ত্ৰভাগি উন্মোচন কৰা হ'ব। ইতিমধ্যে সংস্কৃত ভাষাত গুণমালা, নামঘোষা, ভাগৱত গীতা আৰু ইংৰাজী ভাষাত ভাগৱত গীতা বৈ উলিয়াইছে হেমপ্ৰভা চুতীয়াই। এইবাৰ তাঁতশালত ধৰ্মগ্ৰন্থ বৈ উলিওৱাৰ পঞ্চমটো প্ৰয়াস সফলভাৱে সম্পন্ন কৰিছে আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই। ইংৰাজী ভাষাত বৈ উলিয়াইছে গুণমালা। অসামান্য দক্ষতাৰে অসম্ভৱকো সম্ভৱ কৰি তোলা আদৰ্শ শিপিনী হিচাপে হেমপ্ৰভা চুতীয়াই ইতিমধ্যে পদ্মশ্ৰী, অসম গৌৰৱ আদি সন্মান লাভ কৰিছে। ভৱিষ্যতে তাঁতশালত নামঘোষা ভাগি ইংৰাজী আৰু হিন্দী ভাষাত বৈ উলিওৱাৰ পৰিকল্পনা কৰিছে হেমপ্ৰভা চুতীয়াই। মই এই ভাগিটো শেষ হৈ গ'ল, এতিয়া ভাবিব পাৰি। এতিয়া মই ভাগৱত গীতাখন ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে আছে, আৰু গুণমালা ভাগি ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে আছে। আৰু মই এতিয়া নামঘোষা হৈ ইংৰাজী আৰু হিন্দী একেলগে দুইটা ভাষাতে অকণমান তোলাৰ প্ৰয়াস কৰিম বুলি ভাবিছোঁ। আৰু সেইটো হয়তো খুব কম দিনৰ ভিতৰতে মই তাঁতখন লগোৱাৰ কাৰণে চেষ্টা কৰিম। বৈ উলিওৱা গুণমালা ভাগি ৰাজ্যবাসীৰ বাবে চৰকাৰে সংৰক্ষণ কৰাটো বিচাৰে হেমপ্ৰভা চুতীয়াই। মই এই সৃষ্টিৰাজি এতিয়ালৈকে অসমৰ ৰাইজৰ এই সম্পদ 5 ভাগী গ্ৰন্থ সম্পন্ন হৈছে। আৰু এই 5 ভাগী গ্ৰন্থ মোৰ প্ৰথমে এই তাঁতৰশালত ধৰ্মগ্ৰন্থ তোলাৰ লক্ষ্য আৰু উদ্দেশ্য একো নাছিল। আৰু মই এইটোও জনা নাছিলোঁ যে অসমৰ ৰাইজে আদৰি ল'ব। অসম চৰকাৰে, ভাৰত চৰকাৰেও এতিয়া আমাক স্বীকৃতি প্ৰদান কৰিছে, মৰম যাচিছে। গতিকেলৈ এতিয়া মোৰ অনুভৱ হৈছে এই সৃষ্টিৰাজি আমাৰ নহয়, এই সৃষ্টিৰাজি অসমৰ ৰাইজৰ সম্পদ। গতিকেলৈ অসমৰ ৰাইজে সম্পদ বুলি স্বীকৃতি প্ৰদান কৰিছে। গতিকেলৈ মই অসমৰ ৰাইজৰ স্বাৰ্থত এই সৃষ্টিৰাজি মই সংৰক্ষণ কৰিব বিচাৰিছোঁ। আৰু তাৰ কাৰণে মই অসম চৰকাৰক আবেদন জনাইছোঁ। আৰু অসম চৰকাৰেও আমাক আশ্বাস দিছে যে এভাগী সংগ্ৰহালয় বনাব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।